আজি আমি ক্লাস 6 এর চ্যাপ্টার 6b টু স্টার্ট কৰিছো তোমালোকে নিশ্চয় মোৰ ভিডিও বিলাক চাই আছা আৰু প্ৰেক্টিস কৰি আছা ঘৰতে তোমালোকে প্ৰেক্টিস কৰি থাকিবা আৰু কিবা অসুবিধা থাকিলে মোক কবা ঠিক আছে কমেন্ট কৰিবা তো আজি স্টার্ট কৰিছো 6b ভগ্নাংশ ঠিক আছে তো ভগ্নাংশ কাক বোলে ভগ্নাংশ কি প্ৰকাৰ ভগ্নাংশ এই বিষয়ে আমি পঢ়িলো ঠিক আছে আজি আমাক দিয়া আছে 6 বিট তলৰ ভগ্নাংশবোৰ যোগফল উলিওৱা ঠিক আছে ভগ্নাংশবোৰ কেনেকৈ আমি যোগ কৰো হেতুৰ বিষয়ে আজি চাওঁ ঠিক আছে কেনেকৈ যোগ কৰিম চাওঁ ভগ্নাংশবোৰতে আমি গম পাইছিলো এটো লব আছিল বা লব আছিল এটো হৰ বা হৰ বুলি কৈছিলো হয় না ঠিক আছে যদি আমি চাওঁ হৰ বিলাক একে থাকে ঠিক আছে তলৰ সংখ্যা বিলাক মই তলৰ বুলি কৈছো যদি তলৰ সংখ্যা বিলাক একে থাকে তেনেহলে কি কৰিম আমি জাস্ট কি কৰিম সৰি 27 যোগ কৰা বুলি কৈছে যেটো যোগ কৰিব লাগে 4/7 লিখিলো ঠিক আছে তলৰ সংখ্যা বিলাক যদি একে থাকে তেনেহলে আমি তলত এটাহে সংখ্যা লম 7 ঠিক আছে তাৰ পিছৰ ওপৰ দুটা যোগ কৰিম তেনেহলে আমি গম পালো অকল যোগ কৰা বুলি ক'লে ওপৰ গিটা যোগ কৰিব লাগে তেনেহলে 2 4 কিমান হল 6 ইফালে 7 হল ঠিক আছে তো উত্তৰটো আমি কি বলো 7 ভাগৰ 6 তো পঢ়িব লাগে কেনেকৈ এটো মই শিকাইছিলো প্ৰথমে আমি 7 তো কওঁ 7 ভাগৰ 6 ঠিক আছে যদি ইংলিশত কোৱা তেনেহলে 6/7 উলটাকে ক'ব লাগিব ইংৰাজীটো অসমীয়াৰ বিপৰীত তোমালোকৰ আগতেও কৈছিলো ঠিক আছে তো ভগ্নাংশটো ইংলিশত কি বুলি কয় ফ্ৰেকশন বুলি কয় মনত ৰাখিবা ভাল ঠিক আছে ফ্ৰেকশন বুলি কয় তাৰ পিছত বাকি মই নকওঁ বিশেষকৈ তোমালোকক ঠিক আছে তো এতিয়া আমি নেক্সট টু চাওঁ নেক্সট টু তো দিয়া আছে 2/6 মই ইংলিশতে কৈ আছো 1/6 ঠিক আছে প্লাস 5/6 ঠিক আছে তো যোগ কৰিব লাগে এইবিলাকক তো চাওঁ প্ৰথম তলৰ সংখ্যা বিলাক আমি চাওঁ তলৰ সংখ্যা বিলাক 6 6 6 আছে তো কমন 6 ললো বাকি ওপৰ বিলাক যোগ কৰিব লাগে তো তলত 6 থাকিব 2 5 কিমান হয় সৰি 2 1 3 হল 3 5 8 হল চাওঁ এতে এটা কথা হল এতে 8 পালো ওপৰত তলত 6 পালো এতে প্ৰথম 6 আছিল 7 আছিল ঠিক আছে এইটো কি আছিল প্ৰকৃত ভগ্নাংশ আছিল প্ৰকৃত ভগ্নাংশ তো এইটো হল আমাৰ অপ্ৰকৃত ভগ্নাংশ ঠিক আছে যদি অপ্ৰকৃত ভগ্নাংশ থাকে তোমালোকে কাম এটা কৰিবা মিশ্ৰ ভগ্নাংশত লিখিবা ঠিক আছে এনেকৈ লিখিলেও শুদ্ধ হ'ব কিন্তু মিশ্ৰ ভগ্নাংশত লিখিলে কি হয় সুবিধা হয় তেনেহলে 6 তলত থাকিব সদায় 6 6 তলত থাকিব ইয়াতে 1 থাকিব ইফালে 2 থাকিল 6 * 6 7 8 ঠিক আছে তো ইয়াৰ লগত পূৰণ কৰিব লাগিল আৰু ইয়াতে যোগ কৰিব লাগিল 6 * 6 7 8 ঠিক আছে ওপৰত 8 আছে তলত 6 থাকিব এটো মিশ্ৰ ভগ্নাংশ বুলি কৈছে ঠিক আছে মিশ্ৰ ভগ্নাংশ So, এতিয়া আমি নেক্সট কোৱেশ্চনলৈ যাওঁ প্ৰথম দুটা আমি কৰিলো নিশ্চয় তোমালোকে এই দুটাটো বুজি পাইছা এতিয়া চাওঁ নেক্সট কি দিয়া আছে 7/13 so তো 7/13 কি লিখিলো 7/13 লিখিলো 7/13 লিখিলো প্লাস 8/13 আকৌ চালো তলৰ সংখ্যা দুটা 13 13 আছে তেনেহলে আমি 13 কমন ললো কমন বুলি কয় ঠিক আছে 7 + 8 তো ইয়াতে কিমান হল হাতে হাতে 15 হল ঠিক আছে তলত 13 আছে তোমালোকে এক মিশ্ৰ ভগ্নাংশত নি লবা তোমালোকক শিকাইছো কেনেকৈ মিশ্ৰ ভগ্নাংশত নিব লাগে ঠিক আছে তো নেক্সট আমি মুভ কৰো নেক্সট কোৱেশ্চনটো কোৱেশ্চন নম্বৰ 4 চাও 1/5 দিয়া আছে প্লাস 4/5 plus 3/5 একেদৰে এই সংখ্যাটো ভগ্নাংশবোৰটো একেই আছে তো কি হ'ব কমন আমি 5 ললো 1 plus 4 plus 3 লিখিলো ওপৰৰ বিলাক যোগ কৰি লিখিব লাগিব তলত 5 হৈ থাকিব 4 কে 5 5 3 8 ঠিক আছে এটো কিমান হল 8/5 বা 5 ভাগৰ 8 হল তোমালোকে কাম এটা কৰিবা মিশ্ৰ ভগ্নাংশত নি লবা নিশ্চয় তোমালোকে এই
অংক দুটা বুজি পাইছা বুলি আশা ৰাখিছো আৰু যদি বুজাত অসুবিধা হয় তেনেহলে ভিডিওটো আকৌ চাবা পুনৰবাৰ চাবা আৰু কিবা অসুবিধা থাকিলে মোক সুধিবা ঠিক আছে তো এতিয়া আমি মুভ কৰো নেক্সট কোৱেশ্চন নম্বৰ 2 টো কি কৰা আছে যোগ কৰা বুলি কৈছে অকল যোগ কৰিব কৈছে ঠিক আছে ইয়াতো একে আমি আগৰ নিচিনাকৈ কৰিম তলৰ সংখ্যাবিলাক চাওঁ যদি তলৰ সংখ্যাবিলাক মিলি আছে তেনেহলে আমি 3 লিখিলো ওপৰৰ বিলাক যোগ কৰিব লাগে ওকে তো 4 হল 4 5 6 7 ঠিক আছে 7 ইফালে 3 আকৌ অপ্ৰকৃত ভগ্নাংশত যদি থাকে তেনেহলে আমি মিশ্ৰ ভগ্নাংশত লিখি লোৱাটো ভাল ঠিক আছে এতিয়াৰ পৰা অভ্যাস কৰা মিশ্ৰ ভগ্নাংশত কেনেকৈ লিখে 3 × 6 = 7 ঠিক আছে এইটো তলৰটো পূৰণ ওপৰত যোগ কৰিব লাগিল একেদৰে নেক্সট কোৱেশ্চনটো লৈ যাওঁ আমি চাওঁ নেক্সট কোৱেশ্চনটোত কি দিয়া আছে 11 11 11 আৰু 11 তলৰ সংখ্যাবিলাক চাব লাগিল ওকে তো তলৰ সংখ্যাবিলাক চালো প্ৰত্যেকৰে তলৰ সংখ্যা কি আছে 11 আছে তেনেহলে ওপৰৰ সংখ্যাবিলাক কি হ'ব লাগিল যোগ হ'ব লাগিল ঠিক আছে 4 6 7 7 3 10 ঠিক আছে 10/11 বা 10 ভাগৰ 11 আছে ইয়াতে সোৱা 10 টো 11 তকৈ সৰু তেনেহলে এটো প্ৰকৃত ভগ্নাংশটো আমি মিশ্ৰ ভগ্নাংশলৈ নিব নোৱাৰো ঠিক আছে তেনেহলে এটো হৈছে শুদ্ধ উত্তৰ ঠিক আছে তো আমি কোৱেশ্চন নম্বৰ 2 দুটাহে অংক কৰিলো বাকিবিলাক তোমালোকে কৰিবা ঠিক আছে আজি আমি চাও নেক্সট প্ৰশ্নটো 3 নম্বৰ ঠিক আছে চাও কোৱেশ্চন নম্বৰ 3 দিয়া আছে যোগফল উলিওৱা ঠিক আছে একে যোগফল উলিয়া আছে ইয়াতে চাও তলৰ হৰবিলাক কি আছে হৰ ইয়াতে 6 আছে ইফালে 4 আছে এতিয়া চাও আগতে যিমান অংক কৰিলো প্ৰত্যেকবোৰ হৰ একে আছিল কিন্তু ইয়াতে কি হৈছে তোমালোকৰ হৰবিলাক বেলেগ হৈছে যদি হৰবিলাক বেলেগ থাকে তেনেহলে আমি কি কৰি ল'ব লাগে হৰবিলাক একে কৰি ল'ব লাগিল তো কেনেকৈ আমি হৰবিলাক একে কৰিম তো মনত ৰাখিবা তোমালোকে হৰবিলাক প্ৰথমতে কি কৰিব লাগিল লসাগু ল'ব লাগিল কি কৰিব লাগিল লসাগু ল'ব লাগিল তেনেহলে লসাগু লৈ লওঁ 6 আৰু 4 মনত ৰাখিবা তলৰ সংখ্যাটোৱে আমি চাব লাগে 3 × 6 2 × 4 তো এতিয়া ইয়াতে আৰু আমি কৰিব নোৱাৰো ঠিক আছে তো আমি লসাগু আগতেও ল'বলৈ শিকিছো তো লসাগু কিমান হ'ল লসাগু আমাৰ কি হ'ব 3 × 6 6 2 × 12 হ'ব ঠিক আছে লসাগু কি হ'ব 12 হ'ব ঠিক আছে ইয়াতে তোমালোকক মই দুটা পদ্ধতি শিকাইছো তোমালোকক যোনটো আটাইতকৈ সহজ লাগে এটোৱে কৰিবা ঠিক আছে দুটা পদ্ধতিয়ে সহজ চাও কি কৰিলো তো 12 হ'বৰ কাৰণে 5 ওপৰত পূৰণ লিখিলো 6 তলত পূৰণ লিখিলো যোগ 1 পূৰণ লিখিলো 4 পূৰণ লিখিলো তো ইয়াতে কাম এটা কৰো 12 কৰিবৰ কাৰণে 6 ক আমি 2 পূৰণ কৰিলো তেনেহলে ওপৰটো 2 4 লগত 3 পূৰণ কৰিব লাগিল ওপৰটো 3 পূৰণ কৰিব লাগিল ওকে এতিয়া চাও 6 × 12 হল ওপৰত 5 × 10 3 × 3 হল 4 × 12 তো এতিয়া আমি পালো হৰ দুটা আমাৰ কি হৈ আছে একে হৈ আছে ঠিক আছে মই ইয়াতে কৰি দিছো কাখতে হৰ দুটা আমাৰ একে পালো কি পালো 10/12 পালো আৰু 3/12 পালো ঠিক আছে আগৰ দৰে তোমালোকে পাইছা ইয়াতো 12 আছে তেনেহলে যদি হৰ একে থাকে তেনেহলে আমি তলত 12 বুলি লিখিম আৰু সংখ্যা দুটা ওপৰৰ গিলা কি কৰিলো আমি যোগ কৰিলো তো 13 আমি কিমান পালো 12 যদি ইয়াক মিশ্ৰ ভগ্নাংশ লিখো তো কি হ'ব এনেকৈ হ'ব ঠিক আছে আকৌ এবাৰ কৈ দিছো তোমালোকক যদি হৰবিলাক বেলেগ থাকে তেনেহলে আমি কি কৰিব লাগিল হৰবিলাকক লসাগু লৈ ল'ব লাগিল লসাগু ললো লসাগু কিমান পালো 12 পালো ওকে তো 12 পোৱাৰ পিছত তলৰ হৰবিলাক 12 কৰিলো ওপৰত ঠিক আছে 6 লগত 2 পূৰণ কৰিলে 12 হয় তেনেহলে ওপৰত 5 ৰ লগত 2 ইয়াতে 3 পূৰণ কৰিলে ওপৰটো 3 পূৰণ কৰিব লাগিল ঠিক আছে পূৰণ কৰি আমি 10 12 পালো 3 12 পালো চাও এতিয়া 12 পালো তো 12 পোৱাৰ পিছত আমি কমন 12 লিখিলো ওপৰত 10 আৰু 3 লিখিলো যোগ কৰিলো 13/12 পাৰো ইয়াকে আমি কি কৰিলো মিশ্ৰ ভগ্নাংশত নিলো তোমালোকে মিশ্ৰ ভগ্নাংশত যদি নিব অসুবিধা পোৱা তেনেহলে এনেকৈ লিখিব পাৰা কিন্তু মিশ্ৰ ভগ্নাংশত নিলে কি হয় ভাল হয় ঠিক আছে তো এতিয়া আমি মুভ কৰো নেক্সট তুলৈ মই কৈছিলো আৰু কথা এটা ইয়াতে তোমালোকক আৰু সহজ এটা পদ্ধতি শিকাম বুলি চাই লোৱা তোমালোকক শিকাই দিছো পদ্ধতিটো এনেকুৱা চাও প্ৰশ্নটো আছিল এনে ধৰণৰ আমাৰ এক সেকেন্ড মই চাই লওঁ প্ৰশ্নটো 5/6 + 1/4 কি আছিল 5/6 + 1/4 এইটো অন্য পদ্ধতি ঠিক আছে বিকল্প
এইটো হৈছে বিকল্প পদ্ধতি ঠিক আছে বিকল্প পদ্ধতি তো কি কৰোঁ আমি তো তোমালোকক নিশ্চয় আগতকৈ এইটো সহজ লাগিব চাওঁ কি কৰোঁ যদি হৰ দুটা ঠিক আছে তলৰ সংখ্যা দুটা বেলেগ বেলেগ থাকে তেনেহ'লে আমি কি কৰিব লাগিল লসাগু ওলাব লাগিল বুলি ক'লোঁ ঠিক আছে লসাগু ওলাই লবা লসাগুটো আমি পালোৱে কি পালোঁ লসাগু আমি কিমান পাইছিলোঁ 12 পাইছিলোঁ ঠিক আছে 12টো আমি কি কৰিলোঁ তলত ডাইৰেক্ট লিখি দিলোঁ কি কৰিলোঁ 12টো তলত ডাইৰেক্ট লিখি দিলোঁ ঠিক আছে লসাগুটো তলত আমি লিখি দিলোঁ তাৰ পিছত চাওঁ ইয়াত 6 আছে তেনেহ'লে ওপৰত কি পূৰণ কৰিম 6 লগত আমি গম পালোঁ 2 পূৰণ কৰিলে 12 হয় 6 লগত কি পূৰণ কৰিলে 12 হয় 2 পূৰণ কৰিলে 12 হয় তেনেহ'লে ওপৰটো 2 4 লগত 3 পূৰণ কৰিলে 12 হয় ওপৰটো 3 ঠিক আছে তো 6 লগত 2 পূৰণ কৰিলে যদি 12 হয় তেনেহ'লে 5 লগতো 2 পূৰণ কৰিব লাগিল 5 দুগুণ 10 হ'ল ঠিক আছে তো 4 লগত 3 পূৰণ কৰিলে 12 হয় তেনেহ'লে ওপৰত কি পূৰণ কৰিব লাগিল 3 পূৰণ কৰিব লাগিল 3 গুণ 3 মাজত কি থাকিব যোগ থাকিব তো ইয়াতে আমি কি কৰিলোঁ সোনকালে কৰিলোঁ ঠিক আছে আগতে আমি এক্সপান্ডেড ফৰ্মত লিখিছিলোঁ বা আমি দীঘলীয়াকৈ লিখিছিলোঁ ইয়াতে সহজতে লিখিলোঁ ঠিক আছে তো 13 পালোঁ এফালে 12 পালোঁ 1/12 ঠিক আছে তো এইটোৱে আছিল আমাৰ বিকল্প পদ্ধতি ঠিক আছে তো নিশ্চয় তোমালোকে বুজি পাইছা তো এতিয়া আমি মুভ কৰোঁ নেক্সট কুৱেশ্যনটোলৈ চাওঁ নেক্সট কুৱেশ্যনটো কি দিয়া আছে তো নেক্সট কুৱেশ্যনটো কুৱেশ্যন নম্বৰ 3 ইয়াতে দিয়া আছে হৰবিলাক চাওঁ ঠিক আছে 6 আছে 3 আছে তেনেহ'লে 2 আছে তোমালোকে কাম এটা কৰিবা লসাগু ওলাই ল'বা 6 3 আৰু 2 লসাগু 2 3 গুণ 6 নিশ্চয় তোমালোকে লসাগু উলিয়াব জানা যদি নাযায় 1 লিখিবা আৰু ইয়াতে 1 ঠিক আছে 2 গুণ 2 আৰু 6 এইটো 3 হ'ব যোনটো নাযায় আমি সেই সংখ্যাটো লিখিম 3 গুণ 3 3 গুণ 3 ইফালে 1 থাকিল তেনেহ'লে আমাৰ লসাগু কি হ'ব 6 হ'ব ওকে তো লসাগু আমি কিমান পালোঁ 6 পালোঁ লসাগু 6 পালোঁ তো লসাগু 6 পালে আমি প্ৰথম পদ্ধতিৰে কৰিম তোমালোকৰ যাতে খেলিমেলি নহয় 6 লগত 1 পূৰণ কৰিলে 6 পাবা তাৰ পিছত 1/3 3 লগত 2 পূৰণ কৰিলে কি পাবা 6 পাবা 1/2 পূৰণ বুলি লিখিলোঁ 3 পূৰণ কৰিব লাগে ঠিক আছে 6 হৰবিলাক গোটেইবিলাক কি হ'ব লাগিল লসাগু হ'ব লাগিল 6 গুণ 6 3 দুগুণ 6 2 3 গুণ 6 আৰু 2 পূৰণ কৰিলে ওপৰতো 2 3 পূৰণ কৰিলে ওপৰতো 3 পূৰণ কৰিব লাগে এতিয়া পূৰণ কৰোঁ 1 গুণ 1 ইফালে 6 হয় 2 গুণ 2 ইফালে 6 হ'ল মন কৰিবা 3 গুণ 3 তলৰবিলাক 6 যদি প্ৰত্যেকে 6 হয় তেনেহ'লে হৰ 6 লিখিলোঁ ওপৰবিলাক কি কৰিলোঁ যোগ কৰিলোঁ তো 3 5 6 ভাগৰ 6 মানে মনত ৰাখিবা 1 6 যদি 6ৰে হৰণ কৰোঁ তেনেহ'লে উত্তৰ কিমান হয় 1 হয় তো এতিয়া মই কৰোঁ নেক্সট কুৱেশ্যনটো চাওঁ কুৱেশ্যন নম্বৰ 4 ইয়াতে কি হয় এইটো মোক বিকল্প পদ্ধতিৰে কৰি দিওঁ ঠিক আছে 5 8 আৰু 4 ঠিক আছে ইয়াৰো লসাগু লৈ লোৱা তোমালোকে ঠিক আছে মই লসাগু লৈ লৈছোঁ তোমালোকেও লসাগু লৈ ল'বা তো কি হ'ব 8 5 গুণ 40 ঠিক আছে তো লসাগু লৈ ল'বা 40 হ'ব তোমালোকে লসাগু লৈ ল'বা ওকে 40 হ'ব 40 তো ইয়াতে মই ডাইৰেক্ট 40 বুলি লিখিলোঁ 40 ঠিক আছে 5ৰ লগত কি পূৰণ কৰিব লাগিল 8 পূৰণ কৰিব লাগিল তেনেহ'লে ওপৰতো 8 পূৰণ কৰিব লাগিল ঠিক আছে 8ৰ লগত 5 পূৰণ কৰিব লাগিল তেনেহ'লে ওপৰতো 5 পূৰণ কৰিব লাগিল 4ৰ লগত কি পূৰণ কৰিব লাগিল তেনেহ'লে 10 পূৰণ কৰিব লাগিল তেনেহ'লে ওপৰতো 10 পূৰণ কৰিব লাগিল 8 5 গুণ 40 তো ওপৰতো 8 পূৰণ কৰিলোঁ 8 3 গুণ কিমান হ'ব 24 যোগ 8 5 গুণ 40 তে 5 পূৰণ কৰিব লাগিল 5 3 গুণ 15 যোগ 4 গুণ 40 তেনেহ'লে 10 ওপৰত পূৰণ কৰিব লাগিব 10 তো এতিয়া পালোঁ 40 যোগ কৰি দিওঁ 20 30 40 49 চাওঁ 5 4 9 হ'ল 1 2 4 ঠিক আছে তো 49/40 আমাৰ কি হ'ব শুদ্ধ উত্তৰ ঠিক আছে তো এতিয়া আকৌ আমি মুভ কৰোঁ নেক্সট কুৱেশ্যনটোলৈ কুৱেশ্যন নম্বৰ 5 চাওঁ কুৱেশ্যন নম্বৰ 5ত কি আছে আমি আকৌ প্ৰথম পদ্ধতি আৰু এইটো
বিকল্প পদ্ধতি ঠিক আছে এইটো প্ৰথম পদ্ধতি এই সংখ্যা এই অংকবিলাক প্ৰথম পদ্ধতি কৰি আছো আৰু এইটো বিকল্প পদ্ধতিত কৰি আছো ঠিক আছে চাও তো এতিয়া এইটো আমি কাম এটা কৰো এইটো আমি বিকল্প পদ্ধতিৰে কৰো 7 আৰু 3 আছে 2 আছে ঠিক আছে যদি 7 3 2 ঠিক আছে তো প্ৰত্যেকই কি হয় মৌলিক সংখ্যা হয় ঠিক আছে যদি মৌলিক সংখ্যা থাকে তেনেহলে তোমালোকে কাম এটা কৰিবা ডাইৰেক্ট পূৰণ কৰি দিবা ঠিক আছে 7 3 2 7 into 3 into 2 ঠিক আছে 3 দুগুণ 6 তো এটো আমাৰ কিমান হ'ল আমি কিমান পালো 7 3 21 21 দুগুণে 42 ঠিক আছে 42 পালো তো হতৰ লগত কি পূৰণ কৰিব লাগে 6 পূৰণ কৰিব লাগে তেনেহলে 4 লগতো 6 পূৰণ কৰিব লাগে 6 4 গুণ কিমান হ'ব 24 যোগ 3 লগত কি পূৰণ কৰিব লাগে 14 পূৰণ কৰিব লাগিব তেতিয়া 42 হ'ব তো 12 লগতো 14 পূৰণ কৰিলে কিমান হ'ব 28 হ'ব ওকে মন কৰিবা তো 2 21 পূৰণ কৰিব লাগে তেনেহলে 21 গুণ 21 আকৌ চোৱা তোমালোকৰ অসুবিধা হৈছে চাগে চাও ভালকে চাবা মন কৰি চাবা কি কৈছো আৰু কেনেকে লিখিছো ঠিক আছে তো যদি মৌলিক সংখ্যা হয় হৰবিলাক 7 3 2 আমি মৌলিক সংখ্যা কাক বলে পাইছো তো যদি মৌলিক সংখ্যা হয় তেনেহলে ডাইৰেক্ট আমি পূৰণ কৰিব পাৰো লসাগু লোৱাৰ কোনো দৰকাৰ নাই পূৰণ ফলটোৱে হৈছে লসাগু ঠিক আছে তো আমি লসাগু কিমান পালো 42 পালো তো 42 পালে কি হ'ব হাতৰ লগত কি পূৰণ কৰিব লাগে 6 7 গুণ 42 তেনেহলে 6 4 লগতো পূৰণ কৰিব লাগে 6 4 গুণ 24 ওকে তো 3 লগত কি পূৰণ কৰিলে 42 হয় তেনেহলে 14 পূৰণ কৰিলে কি হয় 42 হয় তো 14 টো আমি 2 লগতো পূৰণ কৰিব লাগে 2 14 গুণ কিমান হয় 28 হয় তো একেদৰে 2 লগত আমি কি পূৰণ কৰিব লাগে 21 পূৰণ কৰিব লাগে তেনেহলে ওপৰটো 21 পূৰণ কৰিব লাগে ওকে তো এতিয়া আমি তলত পাৰো 42 আৰু যোগ কৰিলো 8 9 9 4 13 3 1 থাকিল 2 4 6 7 73 ঠিক আছে ইয়াকে তোমালোকে মিশ্ৰ ভগ্নাংশত নি লব পাৰিবা ঠিক আছে তেনেহলে মিশ্ৰ ভগ্নাংশত নিবা কেনেকৈ নিয়ে মই শিকাই দি আছো অলপ পিছত ঠিক আছে তো এতিয়া ইয়াতে ৰাখি দিছো তো এতিয়া আমি নেক্সট টু চাও নেক্সট দিয়া আছে 6 কোৱেশ্চন নম্বৰ 6 ত দিয়া আছে 12 16 আৰু 10 হৰবিলাক চালো ওকে তো হৰবিলাক চালো হৰবিলাক আমি এতিয়া কি ওলাম লসাগু ওলাম ঠিক আছে লসাগু ওলাব লাগিব 7/12 মই প্ৰথম পদ্ধতিত কৰি আছো ইফালে ইনটু ইনটু লিখিলো প্লাস 11 10 ইনটু আগতে এইটো লিখিলো এতিয়া আমি কি ওলাম লসাগু ওলাম ঠিক আছে তো 12 16 আৰু 10 12 16 আৰু 10 ৰ লসাগু কিমান পালো বুলি কলে 240 মই তলত কৰি দিছো চাও ইয়াতে কৰি দিছো হা 12 16 and 10 ওকে তো 2 ৰে 6 দুগুণ 12 8 দুগুণ 16 5 দুগুণ 10 আকৌ 2 ৰে 3 দুগুণ 6 4 দুগুণ 8 5 ক না যায় 5 থাকিল ঠিক আছে এতিয়া চাও 3 4 আৰু 5 এই কেইটা সংখ্যা একোৱে হৰণ না যায় তেনেহলে সৰি ঠিক আছে হৰণ না যায় তেনেহলে এই গোটেইবিলাক পূৰণ কৰিব লাগে 2 দুগুণ 4 ঠিক আছে 4 4 16 5 16 কেনে কিমান হল 80 হল 80 3 গুণ 240 ঠিক আছে তো 240 পালো আমি লসাগু ঠিক আছে 240 তো 12 লগত কি পূৰণ কৰিলে 240 হয় চাও তো 20 পূৰণ কৰিলে 240 হয় 20 ওপৰটো 20 পূৰণ কৰিলো ঠিক আছে 5 ঠিক আছে 20 পূৰণ কৰিলো তো 16 লগত কি পূৰণ কৰিব লাগিল 15 পূৰণ কৰিব লাগিল 240 হ'ব তোমালোকে কৈ চাবা 15 ঠিক আছে তাৰ পিছত 10 ৰ লগত 240 হবৰ কাৰণে 24 পূৰণ কৰিব লাগিল ঠিক আছে চাও
তো 12 20 গুণ 240 হয় 16 15 গুণ 240 হয় আৰু 10 24 গুণ 240 ইয়াতে 15 তেনেহলে ওপৰটো 15 তলত 24 ওপৰটো 24 20 20 ঠিক আছে এইখিনি ধুনিয়াকে লিখিলো এতিয়া চাও পূৰণ কৰো 7 2 14 মানে 140 12 20 গুণ 240 নিশ্চয় তলৰ বিলাক 240 এ হ'ব 9 15 গুণ কিমান হয় 9 গুণ 90 হল 9 5 গুণ 45 135 হল 135 ঠিক আছে 5 9 গুণ 45 এর 5 ইফালে 4 9 গুণ 9 4 13 ঠিক আছে আৰু তলৰটো 240 হ'ব নিশ্চয় তোমালোকে ভয় কৰিব নালাগে তাৰ পিছত 24 11 গুণ কিমান হয় চাও পূৰণ কৰিছো 24 11 গুণ কিমান হয় 2 6 4 24 11 গুণ কিমান হয় 264 হয় আৰু ইফালে 240 হ'ব ওকে তো এতিয়া চাও 240 আৰু 240 হল তেনেহলে আমি লিখিলো 240 আৰু এতিয়া ওপৰ বিলাক কি কৰিলো যোগ কৰিলো 26 ঠিক আছে যোগ কৰিলে কিমান হয় চাও এটো 240 হল এটো 240 হল ঠিক আছে এতিয়া 0 5 আছে 0 আছে তেনেহলে আমাৰ কি হ'ব 5 হ'ব 6 6 3 কি হ'ব 6 3 9 9 4 9 4 13 3 1 থাকিল 1 2 3 4 5 535 হল ঠিক আছে তোমালোকে আকৌ ভালকে যোগ কৰি চাবা 5 5 আহিল 6 মাজৰ বিলাক যোগ কৰো 6 4 10 13 3 1 থাকিল 2 1 3 4 5 ঠিক আছে এটো হৈছে আমাৰ শুদ্ধ উত্তৰ ঠিক আছে তোমালোকে ধুনিয়াকে লিখি লবা ওকে নিশ্চয় বুজি পালা এটো প্ৰশ্নটো এতিয়া নেক্সট আমি কৰো নেক্সট কোৱেশ্চনটো হৈছে 7 নম্বৰটো ঠিক আছে চাও 7 নম্বৰটো কি দিয়া আছে 7/10 9/20 and 13/30 আছে ঠিক আছে এতিয়া ইয়াতে হৰ বিলাক চাও 10 20 আছে 30 আছে ঠিক আছে এতিয়া হৰ বিলাক 10 20 30 আছে লসাগু যদি উলোৱা তোমালোকে উলাই চাবা 60 হ'ব ঠিক আছে 60 হ'ব এটো মই প্ৰথম পদ্ধতিত কৰা নাই বিকল্প পদ্ধতি ব্যৱহাৰ কৰিছো বিকল্প পদ্ধতি তোমালোকে যি কোনো পদ্ধতি ব্যৱহাৰ কৰিব পাৰা মই কি কৰিলো বিকল্প পদ্ধতি ব্যৱহাৰ কৰিলো তো 60 পালো ঠিক আছে তেনেহলে 6 ইয়াতে পূৰণ কৰিব লাগিল ওপৰটো 6 পূৰণ কৰি 6 গুণ 60 হয় বা 60 7 গুণ 42 ওকে নেক্সট প্লাস লিখিলো 20 ৰ লগত 3 পূৰণ কৰিলে 70 হয় তেনেহলে ওপৰটো 3 পূৰণ কৰিব লাগিল 9 3 গুণ 27 ঠিক আছে যোগ 3 30 ৰ লগত 2 পূৰণ কৰিব পাৰিলে ওপৰটো 2 13 2 গুণ 26 ঠিক আছে তো চাও এতিয়া কি পালো 60 আমি লিখিলো যোগ কৰিলো 7 ঠিক আছে 7 2 9 হল 7 8 9 9 6 কিমান 15 5 1 থাকিল 2 1 3 3 3 2 5 5 4 9 95 হল ঠিক আছে এটো হৈছে আমাৰ বিকল্প পদ্ধতিৰে কৰিলো সহজতে শেষ হল ঠিক আছে তো চাও ইয়াতে তোমালোকক মই দুটা পদ্ধতিৰে শিকাইছো ঠিক আছে পিছৰ বিকল্প পদ্ধতি তোমালোকৰ আটাইতকৈ সহজ পদ্ধতি হয় যেটো ছুটি পদ্ধতি নিশ্চয় তোমালোকে সহজতে বুজি পাইছা বুলি আশা ৰাখিছো যদি কিবা বুজাত অসুবিধা হয় তেনেহলে মোক কমেন্ট কৰিবা ঠিক আছে কমেন্ট কৰিলে মই গম পাম যে তোমালোকে বুজি পাইছা বা বুজি পোৱাত অসুবিধা হৈছে ওকে তো আমি মুভ কৰো নেক্সট কোৱেশ্চনটোলৈ নেক্সট কোৱেশ্চনটো কোৱেশ্চন নম্বৰ 8 ঠিক আছে কোৱেশ্চন নম্বৰ 8 ত দিয়া আছে আমি প্ৰথম পদ্ধতিৰে কৰো আগতে লিখিলো প্ৰথম পদ্ধতিৰে কৰিলে কি নেকি কৰিব লাগিল চাও পূৰণ বুলি লিখিলো প্লাস 4/9 ওকে পূৰণ বুলি লিখি থলো এতিয়া চাও কি কৰো 12 18 আৰু 9 আমি কি কৰো লসাগু উলাইলো 12 18 আৰু 9 লসাগু ঠিক আছে তো চাও 9 3 ৰে যাব 3 4 গুণ 12 6 3 18 3 3 গুণ 9 চাও 3 4 গুণ 12 3 6 গুণ 18 3 3 গুণ 9 আৰু কি ৰে যাব 2 ৰে যাব 2 গুণ 4 3 গুণ 6 3 না যায় 3 লিখিলো 3 ৰে গল 2 1 1 ঠিক আছে তো এইখিনি হৈছে লসাগু 3 গুণ 6 3 গুণ 6 6 6 গুণ 36 আমাৰ হৈছে লসাগু তো 3 বাৰং সৰি ঠিক আছে 3 বাৰং 36 হল 3 আৰু 18 আছে 2 18 36 হ'ব 2 পূৰণ কৰিলো 9 9 4 গুণ 36 ওপৰটো 4 লিখিলো ওকে এইখিনি আমি কৰিব লাগিল তাৰ পিছত চাও পূৰণ কৰো 8 3 গুণ 24 36 তলৰ বিলাক 36 হ'ব 2 বাৰং 26 36 হ'ব 4 গুণ 16 36 হ'ব ঠিক আছে 36 হল তেনেহলে 36 আমি তল লিখিলো 24 যোগ 26 যোগ 16 লিখিলো
আকৌ 36 তলত লিখিলো যোগ কৰি চাওঁ কিমান পালো 6 4 10 10 16 16 6 1 2 4 6 ঠিক আছে 66/36 is the correct answer নিশ্চয় তো নিশ্চয় তোমালোকে বুজি পালা বুলি আশা ৰাখিলো যদি কিবা বুজাত অসুবিধা হয় তেনেহলে কি কৰিবা কমেন্ট কৰিবা ঠিক আছে আৰু ভিডিওটো চাবা তোমালোকে যিমান পাৰে এবাৰ চাবা দুবাৰ চাবা তিনিবাৰ চাবা ঠিক আছে তো এতিয়া কথা এটা কৈছিল তোমালোকৰ মিশ্ৰ ভগ্নাংশত কেনেকৈ নিয়ে হেতু শিকাম বুলি চাও মিশ্ৰ ভগ্নাংশ কেনেকৈ নিয়ে তোমালোকক মিশ্ৰ ভগ্নাংশ নিবলৈ শিকাইছে আগতে শিকাইছো যদিও পাহৰি গৈছে সাকে এতিয়া আকৌ তোমালোকক মনত পেলাই দিছো মিশ্ৰ ভগ্নাংশত প্ৰকাশ কৰা ঠিক আছে অপ্ৰকৃত ভগ্নাংশৰ পৰা অপ্ৰকৃত ভগ্নাংশৰ পৰা মিশ্ৰ ভগ্নাংশলৈ কেনেকৈ নিয়ে ভগ্নাংশলৈ নিয়ে তো কি অপ্ৰকৃত ভগ্নাংশৰ পৰা মিশ্ৰ ভগ্নাংশলৈ কেনেকৈ আমি নিয়ে চাওঁ তো এতিয়া লাষ্টৰ প্ৰশ্নত কি পালো আমি 96 বাই কিমান পাইছিলো 36 পাইছিলো আই থিংক মই পাহৰি গলো 96/36 পাইছো তো ইয়া ধৰি লৈছো যে এনেকৈ এটা সংখ্যা দিয়া আছে লবটো হৰতকৈ ডাঙৰ তেনেহলে ইয়াক মিশ্ৰ ভগ্নাংশত কেনেকৈ দিম ঠিক আছে যদি ওপৰ থাকে ওপৰটো আমি কি বুলি ভাবো ভাজ্য ঠিক আছে ভাজ্যটো 96 ওপৰটো আমি ভিতৰত লিখিলো আৰু তলটো হৰটো 36 বাহিৰত লিখিব লাগিব ঠিক আছে তো এতিয়া চাও হৰণ কি হৈ যায় যদি 2 ৰে কৰো চাও 36 ৰ লগত যদি 2 পূৰণ কৰো আমি 6 গুণ 12 12 2 1 3 গুণ 6 কে 72 হৈছে ঠিক আছে তেনেহলে আমি ইয়াতে 2 লিখিলো 2 পূৰণ কৰিলে 6 গুণ 12 2 আতে গলে 1 3 গুণ 6 1 7 ঠিক আছে তো ইফালে 4 7 8 9 24 তো চাও 24 পালো এতিয়া ইয়াকে আমি এনেকৈ লিখিব লাগিল হৰটো মনত ৰাখিবা হৰ সদায় হৰ হৈ থাকিব আৰু ইয়াতে ভাজকটো ইয়াতে ভাগফল থাকিব আৰু ইয়াতে ভাগশেষ ঠিক আছে তো ইয়াতে ভাগশেষ ইয়াতে ভাগফল বা সন্মুখত আৰু হৰ সদায় হৰ হৈ থাকিব তেনেহলে ভাগফল আমি কি পালো 2 পালো তো ভাগশেষ কিমান পালো 24 পালো আৰু চাও ভাগফল আমি কিমান পালো 2 ভাগশেষ কিমান পালো 24 তেনেহলে হৰ কিমান আছিল 36 ঠিক আছে এনেকৈ আমি কি কৰিব লাগে অপ্ৰকৃত ভগ্নাংশৰ পৰা মিশ্ৰ ভগ্নাংশলৈ নিব লাগিব ওকে তো আজি ইমানতে তোমালোকৰ শেষ কৰিলো নেক্সট ভিডিওটো আমি লগ পাম আৰু তোমালোকে মোৰ ভিডিওবিলাক চাই থাকিবা আৰু তোমালোকে পাৰিলে লাইক কৰিবা ঠিক আছে আৰু ফ্ৰেণ্ডৰ মাজত যিমান পাই শেয়াৰ কৰিবা ওকে যাতে ফ্ৰেণ্ডেও এই ফ্ৰী অনলাইন ক্লাছটো উপভোগ কৰিব পাৰে ওকে তো আজি কাৰণে হ'ব থ্যাংক ইউ বাই বাই